2 মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ আৰু তাক লৈ ব্যস্ত সকলো শাসক বিৰোধী উভয় পক্ষই নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে আৰু মই বৰ্তমান উপস্থিত আছো বালিগাঁৱৰ কুৰুকাতলিত আৰু এইবাৰ 38 নং বালিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰূপে প্ৰাৰ্থিত্ব আগবঢ়াইছে এগৰাকী শিক্ষাৰ্থীয়ে মোৰ লগত পৰিস্মিতা হাজৰিকা নামৰ সেই শিক্ষাৰ্থীগৰাকী আছে আৰু তেওঁ কংগ্ৰেছৰ পৰা 38 নং বালিগাঁও গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যৰূপে তেওঁ প্ৰাৰ্থিত্ব আগবঢ়াইছে এইবাৰ ৰাইজৰ সেৱাৰ বাবে ওলাই আহিছা কেনেদৰে মনলৈ আহিল মোৰ আচলতে প্ৰথমৰ পৰাই মন আছিলে কলেজৰ দিনৰ পৰাই মই সামাজিক ক্ষেত্ৰতে হওক বা অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰতে হওক কাম কৰি যাব বিচাৰিছিলোঁ আগতে ইমান সুবিধা পোৱা নাছিলোঁ কলেজৰ সময়ছোৱাত এতিয়া সুবিধা পাইছোঁ সেইকাৰণে ওলাই আহিছোঁ বৰ্তমান সময়ছোৱাত আমি দেখা পাইছোঁ যে আমাৰ ৰাজনৈতিক দিশটোৱে হওক বা সামাজিক ক্ষেত্ৰতে হওক অৱস্থাটো একেবাৰে বেয়ালৈ গতি কৰিছে সেয়ে মই ভাবোঁ এতিয়া যুৱ প্ৰজন্মসকল জাগ্ৰত হোৱাটো উচিত বা যুৱ প্ৰজন্মসকল আগবাঢ়ি অহাটো উচিত সেয়ে মই মনোভাৱ ৰাখি মই আগবাঢ়ি আহিছোঁ ৰাইজৰ হকে কাম কৰিম বুলি ৰাইজৰ লগত থাকি কাম কৰিম বুলি বৰ্তমান আমি দেখিছোঁ আমাৰ ৰাস্তা পদূলিৰ অৱস্থা মই সেইসমূহ সমস্যা সাংসদৰ ওচৰলৈ হওক বা বিধায়কৰ ওচৰলৈ লৈ যাব বিচাৰিছোঁ আমাৰ গাঁও অঞ্চলৰ শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰতো মানে সুবিধা একেবাৰে কম মানে বহুত পিছ পৰি আছে মই বিচাৰোঁ এই গাঁও অঞ্চলবিলাকত 2-3খন গাঁৱৰ মাজতে হ'লেও এটা লাইব্ৰেৰী খোলাটো উচিত অথবা এটা যুৱ সংঘ খোলাটো উচিত সেইসমূহ কাম কৰিম বুলি আগবাঢ়ি আহিছোঁ মই যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আগবাঢ়ি আহিছোঁ আগৰ সময়ছোৱাত আগৰ যোনসকল ৰাজনৈতিক ক্ষেত্ৰত জড়িত লোক আছিল তেওঁলোকতকৈ মই এতিয়া অলপ বেলেগকৈ কাম কৰিম বুলি ভাবিছোঁ নতুনকৈ যিহেতু আহিছোঁ মই তেওঁলোকৰ লগত থাকি কাম কৰিম বুলি ভাবিছোঁ যিসমূহ সমস্যা আমি দেখা পাওঁ সেইসমূহৰ ওপৰত কাম কৰিম বুলি ভাবিছোঁ তেনেকৈ আৰু আপোনাৰ বিৰুদ্ধে যিগৰাকী প্ৰাৰ্থী আছে সেইগৰাকীও নিশ্চয় নিৰ্বাচনী প্ৰচাৰ চলাইছে আৰু বিগত সময়ছোৱাত এইটো 38 নং বালিগাঁও পঞ্চায়তৰ কি সমস্যা সমাধান কৰিব পাৰিলে পঞ্চায়ত প্ৰতিনিধিয়ে বা কি থাকি গ'ল যিকেইটাৰ ওপৰত আপুনি কাম কৰিব বিশেষকৈ ৰাস্তা পদূলিৰ অৱস্থা আমাৰ একেবাৰে বেয়া গাঁৱে ভূঞে অকল মানে পানীৰ অৱস্থাও বেয়া পানী দুনি হয় বানপানী হয় তেনেকুৱা টাইপ সেইসমূহ দূৰ কৰিব বিচাৰিছোঁ লাইব্ৰেৰী নাই আমাৰ অঞ্চলটোত একেবাৰে সেইসমূহৰ ওপৰত কাম কৰিম বুলি ভাবিছোঁ মই ইগনত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ লাইব্ৰেৰী ছায়েন্সত পঢ়াৰ সমান্তৰালকৈ জনসাধাৰণৰ হৈ কাম কৰিবলৈ এইবাৰ আগবাঢ়ি আহিল ইচ্ছা আছে কৰি যাম বুলি ভাবিছোঁ হয় যথেষ্ট আশাবাদী আৰু যদিহে তেওঁক এইবাৰ ৰাইজে নিৰ্বাচিত কৰে ৰাইজৰ হৈ কাম কৰিব বিশেষকৈ জনসাধাৰণৰ হৈ কাম কৰিম বুলি উল্লেখ কৰিছে হয় সাধাৰণতে আমি দেখা যায় যে যুৱচামে ৰাজনীতিৰ প্ৰতি এটা অনীহা সৃষ্টি হয় কিন্তু বৰ্তমান এইবাৰ যিটো আমাৰ পঞ্চায়ত নিৰ্বাচন হৈছে এইটো সম্পূৰ্ণ ব্যতিক্ৰমী যুৱ সমাজ ওলাই আহিছে আপুনি যদি অসমৰ বিভিন্ন প্ৰান্তত চায় এই যুৱ সমাজ বৰ্তমান যে শাসিত চৰকাৰখনৰে হওক বা বৰ্তমান ৰাজনৈতিক নেতাসকলৰ যি মানে এটা বেলেগ পৰিৱেশ সৃষ্টি হৈছে গণতন্ত্ৰৰ প্ৰতি এটা ভাবুকি সদৃশ এটা পৰিৱেশ সৃষ্টি হৈছে তাৰ বিৰুদ্ধে কিন্তু যুৱ সমাজ ওলাই আহিছে আৰু যদি কংগ্ৰেছৰ বিভিন্ন জেগা প্ৰাৰ্থীসমূহ চায় কিন্তু বেছিভাগেই 25ৰ পৰা 30 বছৰ 40 বছৰৰ ভিতৰৰ প্ৰাৰ্থী তেওঁলোক ওলাই আহিছে এইটো গণতন্ত্ৰৰ বাবে এটা শুভ লক্ষণ আৰু তাৰ ব্যতিক্ৰম পৰিস্মিতাও নহয় তেওঁ কলেজৰ পৰা আমি চিনি পাওঁ আমাৰ কলেজ জুনিয়ৰ আছিলে তেতিয়াৰ পৰা তেওঁ এটা ছাত্ৰ সমাজৰ হকে বা সমাজৰ হকে কাম কৰাৰ মন আছিলে এইবাৰ সুযোগ পাইছে দলে তেওঁক সুযোগ দিছে আশা কৰোঁ সন্মানীয় বালিগাঁওবাসী ভোটাৰে তেওঁক সেই কাম কৰাৰ সুযোগ দিব আৰু বিপক্ষৰ প্ৰাৰ্থীজনৰ বিষয়ে মই বিশেষ নকওঁ মানে কেলৈ মই এইটো পঞ্চায়তৰ নহয় গতিকে নজনাকৈ তেওঁৰ বিৰুদ্ধে কোৱাটো মোৰ উচিত নহয় কিন্তু তথাপিতো মই 2-3 যিহেতু তেওঁৰ লগত ঘূৰিছোঁ ৰাইজৰ মাজত তেওঁৰ বিৰুদ্ধে ক্ষোভ আছে তেওঁৰ কামৰ ব্যৰ্থতাসমূহ তেওঁৰ ৰাইজৰ মনত ক্ষোভিত হৈছে আৰু পূৰ্বেও সেইগৰাকী আছিল নেকি পূৰ্বে তেওঁ যোৱাবাৰ তেওঁ নিৰ্বাচনত তেওঁ জয়ী হৈছে জয়ী হৈ পেলাই ৰাইজৰ মাজলৈ আমি যাওঁতে পাইছিলোঁ যে তেওঁলোকৰ কিছুমান ক্ষোভ আছে তেওঁলোকৰ যোগ্যজনে হিতাধিকাৰী পোৱা নাই বুলি কৈছে তেনেকুৱা ধৰণৰ বিভিন্ন ক্ষোভ আছে ৰাস্তা পদূলি তেওঁলোকে ৰাইজে খুব প্ৰকাশ কৰিছে আৰু তেওঁলোকে কৈছে যে আমি এই শুভ উদ্গীয়ন হিচাপে আমি পৰিস্মিতা হাজৰিকাক এজন যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে আমি নিৰ্বাচিত কৰিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ